আজি আমি অনুশীলনী 8.4 পঢ়িম 8.4ত লাষ্ট ক্লাছত মই যি তিনিটা ত্ৰিকোণমিতিক অভেদ শিকাইছিলোঁ সেই অভেদ কেইটাৰ সহায়ত আমি অংককেইটা কৰিব লাগিব তোমালোকক মই উদাহৰণত বুজাই দিছিলোঁ আজি পাঠৰ অংক ষ্টাৰ্ট কৰিম তাৰ আগতে তোমালোকে অভেদ কেইটা মনত ৰাখিব লাগিব এতিয়া আমি অনুশীলনী 8.4ৰ Question number 1 to koro. Ki dise swa sin a sec a aru tan a ei trigonometric onupat keita cot a dara prakash kora. Agor video tot moi koisilu tumalokok je ami trigonometric onupat 6টা পাও sin theta cos theta tan theta sec theta cosec theta aru cot theta. এতিয়া আমি কি কৰিব লাগিব যি কোনো এটা ত্ৰিকোণমিতিক অনুপাত ধৰা sin a আমি বাকি পাঁচটা ত্ৰিকোণমিতিক অনুপাতলৈকে নিব পাৰিম ঠিক তেনেদৰে cos a কো বাকি কেইটা অনুপাতলৈকে নিব পাৰিম তাৰ মানে আমি ত্ৰিকোণমিতিক এই অভেদ তিনিটাৰ সহায়ত কি কৰিব পাৰিম যি কোনো এটা ত্ৰিকোণমিতিক অনুপাতত যি কোনো পাঁচটা ত্ৰিকোণমিতিক অনুপাতলৈকে প্ৰকাশ কৰিম এতিয়া মই 1 নম্বৰ অংকটো কৰিছো 1 নম্বৰটো কি দিছে সোৱা sin a আমাক কিহত নিব দিছে cot a লৈকে এতিয়া সোৱা sin a আমি কি দৰে লিখিব পাৰো 1/cosec a কিয় cosec a লৈকে নিছো কাৰণ cosec a কাৰ লগত সম্পৰ্ক আছে cotৰ যেহেতু আমাক cotত প্ৰকাশ কৰিব লাগে আমি কি কৰিব লাগিব সম্পৰ্কটো আনি কিনে লব লাগিব এতিয়া সোৱা cosec a আমি কি দৰে লিখিব পাৰো √cosec square a cosec square আনি ললো এতিয়া আমি ইয়াতে লিখিব লাগিব আগত যেহেতু sin theta equal to কি হয় 1/cosec theta আৰু নেক্সট কি কৰিম সোৱাচোন আমি কৰিম cosec theta আমি cot theta লৈ নিম এতিয়া সোৱা আমি আগৰ ত্ৰিকোণমিতিক অভেদত পাইছিলো ন cosec square theta মানে কি বুলি ক'ব পাৰো cosec square theta মানে কি আছিল cot square a plus 1 পাইছানে বুজি কিহৰ কাৰণে যেহেতু cot square theta plus 1 equal to কি হয় cosec square theta বুজি পাইছা এনেকে আমি কি কৰিলো sin theta cot theta লৈকে নিলো এবাৰ নেক্সট কি কৰিম নেক্সট sec theta cot theta লৈকে নিম তেছৱা কি লিখিম sec a আমি কি দৰে লিখিব পাৰো 1/cos a হয়নে কিহৰ কাৰণে যেহেতু sec theta সমান কি হয় 1/cos theta কিয় cosলৈকে নিলু cosৰ পৰা আমি sinত নিম sinৰ পৰা cotত নিম এতিয়া সোৱা cos theta আমি কি দৰে লিখিব পাৰো cos square a বুলি লিখিব পাৰো এবাৰ সোৱা cos square a আমি আকৌ কি দৰে লিখিব পাৰো সোৱা 1/√1 minus sin square a কিহৰ কাৰণে যেহেতু cos square theta সমান কি হয় 1 minus sin square theta এতিয়া সোৱা আমি secক cosলৈকে নিলো cosৰ পৰা আকৌ cosটোক sinলৈকে নিলো এতিয়া কি কৰিব লাগিব sinৰ পৰা আমি আকৌ cosec পাব লাগিব cosecৰ পৰা আকৌ cotত নিব লাগিব বুঝছোৱা এতিয়া আমি sin square theta কি দৰে নিব পাৰো sin square theta মানে আমি লিখিব পাৰো 1/√2
cos x স্কুৱেৰ a হয়নে এতিয়া চোৱা এইখিনি 1 আছে 1 এতিয়া চোৱা cos x স্কুৱেৰক আমি আকৌ কতত নিব পাৰো কেনেকৈ 1 plus cot square a মানে cos x square a মানে কি হয় 1 plus cot square a ইয়াতে লিখি দিবা লাগিলে যেহেতু cosec square theta সমান কি হয় 1 plus cot square theta পালা নাই বুজি এতিয়া চোৱা কি কৰিম আমি এইখিনিৰ এলসিয়াম লম এলসিয়াম ললে কি হ'ব তলত থাকিব cot square a plus 1 ওপৰত কি হ'ব 1 আছে তলতো 1 থাকে 1 এর এটু কিমান যাব cot square a plus 1 বার যাব আৰু ইয়াতে কি থাকিল এইটোৰ এইটু 1 বার যাব গতিকে এইটো কি হ'ব -1 এতিয়া চোৱা -1 কাটি গল তাৰ মানে কি থাকিল ওপৰত থাকিল cot square a তলত থাকিল cot square a plus 1 যে এইখিনি যদি আমি পাতটো কি হ'ব এইখিনি ওপৰত গুছি যাব এইখিনি তলত আহিব গতিকে ওপৰত কি থাকিব cot square a plus 1 আৰু তলত কি থাকিব root over cot square a আৰু root over cot square a মানে কি হয় cot a আৰু ওপৰত কি থাকিব cot square a plus 1 এনেকৈ আমি কি কৰিলো sec theta আমি cot theta লৈকে নিলো নেক্সট আহিল আমাৰ tan a cot a নিব দিছে এটো আমাৰ সবচেয়ে সহজ হ'ব tan a মানে কি হয় 1/cot a এনেকৈ আমি কি কৰো যিকোনো এটা থিতা আন বাকি পাঁচটা থিতা লৈকে নিব পাৰো